নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে কিয়নো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ আৰু তাৰ পিছতে প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছতে এটা বৃহৎ উৎসৱ পোৱাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু কোভিড প্ৰট'কল মানি পবিত্ৰ ঈদ উদযাপন কৰিবলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মা আৰু ইয়াত প্ৰথমবাৰে কৈছে যে ঈদৰ শুভেচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ আৰু ইতিমধ্যে আমাৰ হাতত খবৰ আহি গৈছে যে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে পবিত্ৰ ঈদে ভাতৃত্ববোধৰ এনাৰ্জীডাল শক্তিশালী কৰি তুলিব সমগ্ৰ দেশৰ লগতে অসমত আৰু ইয়াত কৈছে ৰাজ্যৰ শান্তি সমৃদ্ধি আৰু মিলাপ্ৰীতি বৃদ্ধি কৰিব এই পবিত্ৰ ঈদৰ ফলত লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে অনুৰোধ কৰিছে যে কোভিড প্ৰট'কল মানি পবিত্ৰ ঈদ উদযাপনৰ আহ্বান হিমন্ত বিশ্বৰ আৰু হিমন্ত বিশ্ব শৰ্মাই জাৰি কৰা ন'টিছখনৰ এইখনেই আপোনালোকৰ স্ক্ৰীনত দেখুৱাইছে কিয়নো ইয়াত কৈছে পবিত্ৰ ঈদে ভাতৃত্ববোধৰ এনাৰ্জীডাল শক্তিশালী কৰি মুহূৰ্তত আনহাতে বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিন্তু অসম চৰকাৰে পুনৰ নতুন SOP এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ লগতে কৈছে বাহনৰ যুগ্ম আৰু অযুগ্ম নিয়মৰ আৰু সান্ধ্য আইনৰ পৰা কাক দিয়া হৈছে ৰেহাই প্ৰথমতে কৈছে সান্ধ্য আইন আৰু বাহনৰ যুগ্ম অযুগ্ম নিয়মৰ পৰা একাংশক ৰেহাই কিয়নো ইয়াত কৈছে জৰুৰীকালীন সেৱাৰে জড়িত সকলো ব্যক্তিক ৰেহাই লগতে ন্যায়িক বিষয় আৰু আদালতৰ কৰ্মচাৰীকো ইতিমধ্যে ৰেহাই দিয়া হৈছে বুলি সদৰি কৰিছে আৰু সকলো স্বাস্থ্যকৰ্মী গৰ্ভৱতী মহিলা তৎকালীনভাৱে প্ৰয়োজন হোৱা ৰোগীক ইতিমধ্যে ৰেহাই দিছে এই নিয়মৰ পৰা কিয়নো কৈছে বিমানবন্দৰ ৰেল ষ্টেচনৰ ISBT লৈ যোৱা যাত্ৰীকো ইতিমধ্যে ৰেহাই দিছে আৰু ইয়াত কৈছে যে বেংক বীমা ATMৰ দুৰংগ সংযোগ তথ্য প্ৰযুক্তি ইণ্টাৰনেট সেৱাৰ জড়িত কৰ্মচাৰীকো ৰেহাই প্ৰদান লগতে শক্তি বিভাগ আৰু বিদ্যুৎ খণ্ডৰে জড়িত কৰ্মচাৰীকো ইতিমধ্যে ৰেহাই প্ৰদান কৰিছে ৰাজ্য চৰকাৰে আৰু তাৰপিছতে সান্ধ্য আইন আৰু বাহনৰ অযুগ্ম নিয়মৰ পৰা এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো অসম আৰক্ষীক ইতিমধ্যে হাই পাৱাৰ দিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তে আৰু কোভিড-19 ভংগ কৰাৰ ফলত ইতিমধ্যে অসম আৰক্ষী লাঠি চালনা আৰম্ভ কৰিছে সেয়ে ইয়াত কৈছে সক্ৰিয় আৰক্ষী কোভিড-19 ভংগ কৰাৰ বাবে লখিমপুৰ আৰক্ষীৰ লাঠি চালনা সৰু লখিমপুৰৰ আৰক্ষী ৰামপিটন আৰু কোভিড নিয়ম উলংঘা কৰি বাহিৰলৈ ওলোৱা লোকসকলক নাওবৈচা আৰক্ষী লাঠি চালনা কৰিছে কোভিডৰ নতুন নিয়ম নমনা একাংশৰ বিৰুদ্ধে নাওবৈচা ব্যৱসায়িক কেন্দ্ৰস্থলত আৰক্ষীৰ অভিযান মাস্ক নিপিন্ধা বাইকত দুজন উঠা লোকৰ ওপৰত আৰক্ষীৰ লাঠি চালনা বিভিন্ন অঞ্চলত আৰক্ষীৰ লাঠি চালনা নাওবৈচাত মাস্ক নিপিন্ধা আৰু অনৈতিক দোকান পোহাৰ সন্মুখত জমু বান্ধি থকা আৰু বাইকত দুজন উঠি অহা লোকক আৰক্ষী ব্যাপকভাৱে লাঠি চালনা ছত্ৰভংগ দিছে তাৰ পাছত আৰু আজিৰ দিনটোৰ অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিয়নো অৱশেষত জল্পনা কল্পনা অন্ত কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে হঠাৎ বৃহৎ ঘোষণা আৰু ইয়াত কৈছে গুৱাহাটী আৰু নগৰ অঞ্চলত ইতিমধ্যে হ'ব লকডাউন পৰিস্থিতি ভয়াৱহ নহ'লে লকডাউনৰ সম্পৰ্কে চিন্তা চৰ্চা ইতিমধ্যে আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে জনালে স্বাস্থ্যমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু ইয়াত প্ৰথমতে কৈছে যে ৰাজ্য চৰকাৰ ইতিমধ্যে লকডাউনৰ পক্ষপাতিত নহয় কিন্তু কোভিড নিয়ম নহ'লে ইতিমধ্যে হ'ব অসমত সম্পূৰ্ণ লকডাউন কিন্তু অসমত বৰ্তমানে কোনো লোকে কোভিড-19 নিয়ম ইতিমধ্যে মানি চলা নাই আৰু তাৰ ফলত অসমত সম্পূৰ্ণ নগৰবোৰত লকডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰ আৰু ইয়াত কৈছে বিশেষকৈ নগৰ অঞ্চলত লকডাউনৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰ আৰু কোভিডৰ নিয়ন্ত্ৰণ নহ'লে লকডাউনৰ সন্দৰ্ভত পুনৰ বিবেচনা কৰিব ৰাজ্য চৰকাৰ লগতে কৈছে যে নগৰ অঞ্চলত লকডাউন হ'ব পাৰে গ্ৰাম্য অঞ্চল লকডাউন নহয় কিন্তু নগৰ অঞ্চলত লকডাউনৰ কোভিডৰ নীতি নিয়ম ইতিমধ্যে সম্পূৰ্ণ বা নমনাৰ ফলত সমগ্ৰ অসমৰ নগৰ অঞ্চল যিমান আছে সকলোতে সম্পূৰ্ণলৈ ইতিমধ্যে লকডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰ স্বাস্থ্য বিভাগে কিন্তু এটা কথা উল্লেখ কৰিছে যে অসম চৰকাৰ লকডাউনৰ পক্ষপাতিত নহয় কিন্তু লকডাউনৰ ফলত বহুতো লোকৰ ভয়ংকৰ অসুবিধাৰ সন্মুখীন হয় তাৰ কিন্তু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গ'লে ইতিমধ্যে অসমত সম্পূৰ্ণ লকডাউনৰ সিদ্ধান্ত হ'ব যিহেতু কোভিড নিয়ন্ত্ৰণৰ নহ'লে অসমত হ'ব পাৰে বৃহৎ লকডাউন সাৱধানতা অৱলম্বন কৰিবলৈ ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে স্বাস্থ্য পাছৰ এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ আজিৰ দিনটোৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিন্তু ৰাজ্য চৰকাৰে আন এটা বৃহৎ সিদ্ধান্ত হাতত লৈছে আৰু ইয়াত কৈছে সমগ্ৰ অসমত 15 মে'ৰ পৰা 14 জুনলৈকে ইতিমধ্যে অৱশেষত গৰম বন্ধ এই দিন নিৰ্ধাৰণ কৰিছে আৰু ইয়াত কৈছে কৰোণা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি 15 মে'ৰ পৰা গ্ৰীষ্মকালীন বন্ধ ঘোষণা আৰু ৰাজ্যত কৰোণা মহামাৰী ভয়াৱহ ৰূপত ধাৰণ কৰিছে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আগুৱা হৈছে গ্ৰীষ্মকালীন বন্ধ 15 মে'ৰ পৰা 14 জুনলৈ গ্ৰীষ্মকালীন বন্ধ ঘোষণা কৰিছে শিক্ষা বিভাগে পূৰ্বতে 1 জুলাইৰ পৰা 31 জুলাইত আছিল গ্ৰীষ্মকালীন বন্ধ কিন্তু
এইবাৰ কোভিড প্ৰতি লক্ষ্য ৰাখি আগুৱাই দিয়া হ'ল গ্ৰীষ্মকালীন বন্ধ আৰু এইখন অফিচিয়েল শিক্ষা বিভাগৰ পৰা ইতিমধ্যে জাৰি কৰিছে নটিচ আৰু তাতে উল্লেখ কৰিছে এই সকলো তথ্য। তাৰ পাছত এই মুহূৰ্তত আনটাই বহুতে ডাঙৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে, কিয়নো কৈছে অৱশেষত আলফা চিনৰ দ্বাৰা অপহৃত ONGC কৰ্মচাৰী ৰিতুল শইকীয়াৰ পত্নীৰ সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে নিষিদ্ধ ঘোষিত সংগঠন আলফা চিনৰ অপহৃত ONGC কৰ্মচাৰী ৰিতুল শইকীয়া পত্নীক সাক্ষাৎ কৰিছে। তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱাৰ উপস্থিতিত মাজুলী আৱৰ্তন ভৱনত ডক্টৰ শৰ্মাই পত্নী আৰু ভায়েকক সাক্ষাৎ কৰিছে। সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীয়ে তেওঁলোকক আশ্বাস দিয়ে যে অসম চৰকাৰে ONGC কৰ্মচাৰী দুজনক উদ্ধাৰ কৰিবলৈ সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে। ম্যানমাৰ সীমান্তত নাগালেণ্ডৰ অপহৰণকাৰীসকলৰ সৈতে হোৱা গুলীচালনাৰ পিছত উগ্ৰপন্থীৰ কবলৰ পৰা আন দুজন অপহৰণকাৰীক সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰিছিল যদিও ৰিতুল শইকীয়াক উদ্ধাৰ কৰিব পৰা নাছিল। আৰু এইটো হৈছে অসম চৰকাৰ চিফ মিনিষ্টাৰ অফিচিয়েল টুইটাৰ একাউণ্ট। ইয়াতে উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ONGC অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ পত্নী আৰু ভাতৃক মাজুলী আৱৰ্তন ভৱনত তিতাবৰ বিধায়ক শ্ৰী ভাস্কৰ জ্যোতি বৰুৱাৰ উপস্থিত সাক্ষাৎ কৰে আৰু শৰ্মাই অপহৃত কৰ্মচাৰীক উদ্ধাৰৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা সকলো পদক্ষেপ লোৱা হৈছে বুলি ইতিমধ্যে সদৰি কৰিছে আৰু এই টুইটাৰ একাউণ্টত ইতিমধ্যে উল্লেখ কৰিছে। এই মুহূৰ্তত আনটাই বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো ইয়াত কিছু ৰাজ্যত কোভিডৰ পুনৰ 71 ব্যক্তিৰ মৃত্যু, কিয়নো ইতিমধ্যে পুনৰ 5657 লোকৰ মৃত্যু হৈছে। ৰাজ্যত কোভিডৰ ভয়াৱহতা এতিয়াও অব্যাহত আছে। আজিৰ দিনটোত ৰাজ্যখনত 5657 লোক কোভিডৰ আক্ৰান্ত হয়। সেইদৰে বুধবাৰে দিনটোত 71 লোকৰ মৃত্যু ঘটে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে জনোৱা অনুসৰি বুধবাৰে 63,956 লোকৰ নমুনা পৰীক্ষা কৰোৱা হয়। দিনটোৰ আক্ৰান্তৰ হাৰ 8.85% হৈছেগৈ আৰু দিনটোৰ কামৰূপ মহানগৰ জিলাত 1456 লোক নতুনকৈ কোভিডত আক্ৰান্ত হৈছে। সেইদৰে কামৰূপ জিলাত 460, ডিব্ৰুগড় জিলাত 381, নগাঁও জিলাত 293 লোক আক্ৰান্ত হৈছে। আনহাতে বুধবাৰে মৃত্যু হয় 71 লোকৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ 26, কামৰূপ জিলাৰ 7, বৰপেটা, দৰং, ডিব্ৰুগড় 4, নগাঁও, নলবাৰী, শোণিতপুৰ, অলং জিলাৰ 3, বঙাইগাঁও আৰু বঙাইগাঁও, গোলাঘাটক জিলা 2 আৰু বাক্সা কাছাৰ হাইলাকা জিলাৰ 1 আৰু তাৰ লগতে ইপিনে সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত আজি 3800 লোকক হস্পিটেলৰ পৰা ৰিলিজ দিছে। কিন্তু বৰ্তমান হস্পিটেলত 40,000 সক্ৰিয় ৰোগী কৰোণা ভাইৰাছ অৱস্থিত ৰোগী আছে সমগ্ৰ অসমতেই। আৰু ইয়াত কৈছে ইফালে কাল কৰোণাৰ সংহাৰত আজি দিল্লীত প্ৰাণ হেৰুৱাইছে আন এজন অসমীয়াই আৰু প্ৰাক্তন AIS বিষয়া অশোক শইকীয়াৰ পুত্ৰ আদিত্য শইকীয়াই 41 আজি দিল্লীত সমীপৰ গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছে। শইকীয়াই মুম্বাই ৰোড স্লাউট নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল। এই মুহূৰ্তত আনটাই বহুতে ডাঙৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে, কিয়নো কৈছে মুখ্যমন্ত্ৰীৰ গাড়ী এৰাৰ পিছত প্ৰথমবাৰৰ বাবে কৃষ্ণগুৰু সেৱাশ্ৰমত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰী গাড়ী এৰাৰ পিছতে প্ৰথমবাৰৰ বাবে আজি নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সৰ্বানন্দ সোণোৱালক সংগ দিয়ে লহোৱাৰ প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই। কলাগুৰু সেৱাশ্ৰমত উপস্থিত হৈ সৰ্বাংকৃত কৃষ্ণগুৰুৰ এক নাম গ্ৰুপ জপ আৰু কৰে তেওঁ। ইয়াৰ পিছতে আধ্যাত্মিক আৰু গুৰু প্ৰয়াত কৃষ্ণপ্ৰভুৰ সমাধিস্থলত সেৱা জনাই গুৰুগৃহত আৰু প্ৰৱেশ কৰিছে আৰু তাৰ লগতে কৈছে গুৰুগৃহত আধ্যাত্মিক আৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু আৰু ভাতৃ মৃত্যু আৰু কুম্ভলা কটুন্তলা পাটৰি আৰু গোস্বামীক সাক্ষাৎ কৰে সোণোৱালে। আৰু উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হোৱাৰ ঠিক পিছতেই সৰ্থেবাৰীস্থিত কৃষ্ণগুৰু আশ্ৰমত গৈ তেওঁ আধ্যাত্মিক আৰু গুৰু তথা কৃষ্ণগুৰু অৰুণ চন্দ্ৰ গোস্বামীক সাক্ষাৎ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ইয়াৰ পাছতে এই মুহূৰ্তত আনটাই বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো শিলচৰত মদ্যপান কৰি যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে তিনি আটক হৈছে। আৰু তাৰ লগতে কৈছে মদ্যপান কৰি যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে কাছাৰ জিলাত সংঘটিত হৈছে এই ঘটনা, যি ঘটনাই তদন্তৰ বাবে ইতিমধ্যে আৰক্ষীয়ে এগৰাকী মহিলাসহ 3 লোকক সোধপোছৰ বাবে জিম্মাত ৰাখিছে। এই ধৰ্ষণৰ অভিযোগত আটক কাছাৰ জিলাৰ লখিমপুৰৰ PK দাস নামৰ এগৰাকী চিকিৎসক আৰু জোৰ জবস্তিত মদ্যপান কৰি যুৱতী ধৰ্ষণ কৰাৰ অভিযোগ ধৃত চিকিৎসকজনৰ বিৰুদ্ধে। এই ঘটনাৰ লগত জড়িত সুনিতা দেৱী আৰু সুবোধ দাস নামৰ আন দুজন